আসসালামু আলাইকুম এভৰিৱান। চাওক আমি এষ্টামাত আহিছোঁ। এষ্টামাটো সম্পূৰ্ণৰূপে কাম হোৱা নাই যদিও 50% কাম কিন্তু হৈ আছে। চাওক কিমান দূৰলৈ হ'ব, এইটো পুৰা পথাৰ কাম হ'ব। বলক এতিয়া ভিতৰ ফালে যাওঁ আৰু আপোনালোকক দেখাই আছোঁ কিমানলৈ একচুৱেলি কামটো আগবাঢ়িছে। এইখন ভিডিঅ' আমি দেখাই আছোঁ। যিসকল কৰ্মজীৱীয়ে ইয়াত তাৰমানে বন্ধু দাদাসকলে কাম কৰি আছে সেইসকলৰ বাবে এই খাদ্য বনাই আছে ইয়াতে। বলক আমি ভিতৰলৈ সোমাই গৈ আছোঁ। কিমান ডাঙৰ, বৰ ভাবিবলগীয়া কথা। কিন্তু আমাৰ অসমৰ ভিতৰত এষ্টামা ডাঙৰ ডাঙৰ হৈ থাকে, কিন্তু যদিও আমাৰ দৰঙত কিন্তু ইমান ডাঙৰ এটা এষ্টামা হোৱা নাই। আৰু সেইটো এষ্টামা বৰ্তমান হৈ আছে আমাৰ দৰঙৰে খাৰুপেটীয়াৰ কাষত টাংনি চাৰিআলি বুলি নাম আছে, তাতে হৈ আছে এইখন এষ্টামা। আপোনালোকে আহিব 25, 26 আৰু 27 ডিচেম্বৰত আপোনালোকে আহিব। আপোনালোকে একেলগে ইছলামিক ইয়াতে কথা বতৰা চলিব। বহুত ডাঙৰ ডাঙৰ আলেম মৌলবীসকল আহিব ইয়াত, সেইসকলৰ মন্তব্য শুনিম আমি সকলোৱে। তো চাওক এইখিনি কাম কৰিছে বহুত ডাঙৰ, কিন্তু বহুত ডাঙৰ। আৰু যদি ইয়াৰ আগত যদি আহিব পাৰে আমাৰ এই দাদা ভাইটিসকলৰ নিচিনা, যেনেকৈ আমিও আহিলোঁ, অলপ অলপ কাম কৰি সহযোগিতা কৰি দিম। এইটোতো কোনো ফাণ্ডৰ পৰা টকা নাহে, এইটো আমাৰে হৈ আছে। আপোনালোকে আহিব, আপোনালোকে অলপ কাম কৰিবলৈ আহিব ইয়াতে। বলক ইয়াতে সামৰিছোঁ। আসসালামু আলাইকুম।